ৰ'ব ক'লৈ যায় আপোনালোকে? হাই মোৰ পৰিয়ালসকল কেনে আছে? আজি জোনবিল মেলালৈ বুলি আহিছোঁ। যোৱাকালি অহা কথা আছিলে সৰস্বতী পূজাৰ দিনাই, কিন্তু অহা নহ'ল। আৰু মই ভিডিঅ' আজি আপলোড কৰিছোঁ কাৰণ মোৰ তাৰ আগত ভিডিঅ' এটা আপলোড দিছিলোঁ, শ্বৰ্টছ ভিডিঅ', মানে তাতো এডিট কৰি আছিলোঁ, সেইটো কাৰণে সময় নহ'ল। আৰু লগতে মোৰ নতুনকৈ ভিডিঅ'বিলাক দিওঁ যে কেইদিনমান এৰি সেইটো কাৰণে ভিউজো তেনেকৈ ইমান নুঠে, সেইটো কাৰণে ভাবিলোঁ আজিয়ে দিওঁ, কেইদিনমান দেৰিকৈ দিছোঁ। এইটো শেষেই হ'ল বাৰু জোনবিল মেলা, হ'লেও আজি আপোনালোকক দেখাই দিছোঁ মইনো কেনেকৈ গৈছিলোঁ। এইফালে মিঠাই চিঠাই আছে দোকান, আৰু আজি ইয়াতে চব পায় আচলতে, ফাৰ্নিচাৰৰ পৰা আদি কৰি যি বিচাৰে, কিতাপ চিতাপো পায়। এইটো গোভা দেউৰজাৰে অন্তৰ্গত হয়। আপোনালোকৰ যদি অহা নাই জাগিৰোডৰ বাহিৰত বা মৰিগাঁও জিলাৰ বাহিৰত, তেতিয়াহ'লে আপোনালোকে নিশ্চয় চাবলৈ আহিব। আৰু ইয়াতো কোনো পইচা নহয়, বস্তুৰে আদান প্ৰদান হয়, গতিকে চাব পাৰিব, সেইটোও চাব পাৰিব। আৰু নিজে যদি কিবা বস্তু লৈ আহে তেতিয়াহ'লে যোনটো প্ৰথম দিনাটো নহয় বাৰু, ছেকেণ্ড দিনাত বিনিময় প্ৰথা হয়, গতিকে সেইটোও চাবলৈ আহিব পাৰে, বা নিজেও বস্তু লৈ আহি পেলাই সলনি কৰিব পাৰে। এইফালে আহিলোঁ আৰু এইটো হৈছে ৰাজ দৰবাৰ, আধুনিক যুগত আৰু ষ্টেজৰ নিচিনা। তলত নাচে আৰু ওপৰত থাকে ৰজাহঁতে, চাই থাকে আৰু ৰজাহঁতে। আৰু এইফালে চাংঘৰ য'ত সামগ্ৰী আছে সেইবিলাক চাব পাৰি যায়। আৰু এইফালে আমি গৈ আছোঁ বেলেগ এটা ঠাইক লৈ, চাই আহিলোঁ। চাই মেলি এইফালে আৰু কাপোৰ চাপোৰ কিনিব গৈছিলোঁ, আৰু লগৰে কিনিছিলে। আৰু এইবিলাক আপোনালোকে সস্তাতে পায় আৰু মেলা বুলি। এইফালে অলপ ঘূৰিলোঁ, আৰু ইমান ডাঙৰ জেগা যে ঘূৰি ফুৰি থাকিলেও ভৰি চৰি বিষায়। আৰু ইয়াত সময়টো কেতিয়া যায় সেইটো ধৰিবও নোৱাৰে। আৰু আমি ৰাতিপুৱাই ওলাই আহিছিলোঁ। এইফালে দেখিছেনে, কিনিবও যদি নোৱাৰে, চাই কিন্তু বহুত মজা লাগে, কাৰণ শাৰী পাতিকৈ চেণ্ডেলবিলাক থয়, আৰু কাপোৰখিনিও ধুনীয়াকৈ শাৰী পাতিয়ে থয়, সেইকাৰণে চাই ভাল লাগে। এইটো দেখিছেনে কি ধুনীয়াকৈ শাৰী পাতিকৈ থৈছে জোল কৰি। এইফালে মই মানে লাজতে একো কোৱা নাই, আৰু খালী ভিডিঅ' বনাই পেলাই গুচি আহিছোঁ। এইফালে নিজকে দেখাই পেলাই থৈ দিছোঁ আৰু ভিডিঅ' কৰি পেলাই, মানে বহুত লাজ কৰোঁতো, সেইটো কাৰণে তেনেকৈ ভিডিঅ'বিলাক বনাই আহোঁ। আৰু এইফালে লগৰটোৱে কৈছে বোলে নেদেখাবি এনেকৈ বুলি কৈছিলে, এইটো হ'লেও দেখাই দিছোঁ আৰু আপোনালোকক। মই চাউণ্ডটো মানে দিয়া নাই, সেইটো কাৰণে বহুত হুলস্থুল হৈ থাকে, নিজৰ মাতটোও ধৰিব নোৱাৰি, সেইটো কাৰণে চাউণ্ডটো নাইকিয়া কৰি পেলাই আপোনালোকক দিছোঁ। মানে বহুত হয় চাউণ্ডবিলাক আহি থাকে যে, বেকগ্ৰাউণ্ডৰ চাউণ্ডবিলাক, সেইটো কাৰণে মই তেনেকৈ পিছৰখিনি দিয়া নাই। এইফালে দেখিছেনে, এইফালে চব পায়, আপোনালোকে যি বিচাৰে তাকে মেলাত পাব। আৰু খুৱাই আপোনালোকে বোলে কাপোৰৰ পৰা চেণ্ডেলৰ পৰা চব পায়, আৰু বহুত ডাঙৰ মেলা হয়। আৰু মইতো তেনেকৈ একো কিনিবলৈ নাযাওঁ, খালী মেলাটো চাবলৈহে যাওঁ। ভাল লাগে আৰু মেলাটো চাই, বহুত ডাঙৰ মেলা। এইটো মাঘৰ বিহুৰ সময়তে হয়। আৰু বহাগ বিহুৰ সময়তো এটা আছে, সেইটো বাৰু জাগিৰোডতে হয়। হ'লে ইয়াত আটাইতকৈ ডাঙৰ মেলাটো এইটোৱে মৰিগাঁও জিলাৰ ভিতৰত হয়। এইটো এইফালে গৈ থাকিলেও লাহে লাহে মানুহবিলাকেতো হৈছেগৈ, আৰু মানুহবিলাক বাঢ়িবলৈ ধৰিছে আৰু লাহেকৈ। ৰাতিপুৱা আহিলে একদম গেটৰ মুখলৈকে টমটমত আহিব পাৰে, আৰু লাহে তাৰপিছত আহিব নোৱাৰা হৈ যায়, গাড়ীটো ব্লক হৈ যায়, আৰু ব্লক কৰি দিয়ে এইফালে আগলৈ।
এইফালে খোৱা এক্সট্ৰা আৰু কিনা বস্তুবিলাকো এক্সট্ৰাকৈ থাকে, লাইনটো বেলেগ এক্সট্ৰা। এইফালে খোৱা লাইনৰ ফালে আহিছিলোঁ। আৰু এইফালে ফাৰ্নিচাৰ লাইনটো, আপোনাৰ ফাৰ্নিচাৰো লৈ যাব পাৰে, যি বিচাৰে লৈ যাব পাৰে। ঘৰৰ বস্তু যি লাগে লৈ যাব পাৰে আৰু মেলাটোৰ পৰা। আচলতে এইটো টাইমটো হৈছে আমাৰ 1মান বাজিছে এইটো টাইমটো। এইফালে এনেই চাবলৈ গৈছিলোঁ ফাৰ্নিচাৰবিলাক কি নাপায়। এইফালে দেখিছে চোফাৰ যি বিচাৰে একদম ধুনীয়া চোফাৰ আছে। চকী লাগে, বাচন লাগে, চব পাব ইয়াতে। ইয়াত দেখিছে বিচনা আছে। এইফালে যি লাগে আৰু চব পাই যাব। আপোনালোকে আহিব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব, ভাল হৈছে বেয়া হৈছে, তেতিয়াহে মই নিজকে শুধৰাব পাৰিম। গতিকে আপোনালোকে চাব আৰু কমেণ্ট কৰিব। আপোনালোকে কমেণ্ট নকৰে, চাই পেলাই থৈ দিয়ে। মোৰ শুধৰণিটো তেতিয়া মই আপোনালোকক দেখাব নোৱাৰিম যে মোৰ মাতো ভুল হৈছে নে ভিডিঅ'টো কৰা ভুল হৈছে। আপোনালোকে কমেণ্ট কৰি জনালেহে মই গম পাম যে মোৰ ভুল হৈছে। কমেণ্ট নকৰে, আপোনালোকে এনেই চাই পেলাই থৈ দিয়ে। এইফালে ফাৰ্নিচাৰ, বিচনা চব আছে। আপোনালোকে এইফালে বিচনা, এইফালে একদম শেষলৈকে আহিছোঁ আৰু এইফালে ঘৰলৈ যাব ওলাইছোঁ আৰু তেতিয়া ভিডিঅ' কৰি লৈছোঁ। মাতবোৰ সেইটো কাৰণে নিদিওঁ যে মোৰ বিৰাট লাজ লাগে মানুহৰ মাজত কথা কৈ থাকিবলৈ, সেইকাৰণে নিজৰ মুখখন উলিয়াই থৈ দিওঁ। এইফালে আহিছিলোঁ আৰু গেটৰ মুখলৈকে, আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। 1 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব এতিয়া, কাৰণ এতিয়া ৰাস্তা মানুহ বেছি হৈ যোৱাৰ কাৰণে এইটো ৰাস্তাটো বন্ধ হৈ থৈ দিয়ে আগলৈকে। আৰু আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক।